নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অসমৰ সাংবাদিকতো যোৱা 12টা বছৰে সত্যানাশ হৈছেই। গতিকে কোনো সাংবাদিকক আপোনাক স্পেচিফিক টু দি পইণ্ট এটা কুৱেশ্যন সোধা নাই। মই আচৰিত খাইছোঁ। সেইকাৰণে মই ডাইৰেক্ট আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে কিবা এটা অদ্ভুত লাগিছে। যোন জুবিন গাৰ্গক লৈ লাখ লাখ মানুহ ওলাই গৈছিলে, প্ৰায় এসপ্তাহতকৈ বেছি দিন গোটেই অসম স্তব্ধ হৈ আছিলে। মানে মোটামুটি এটা নন অফিচিয়েল লকডাউন বুলি ক'ব পাৰে, কাৰ্ফিউ টাইপ তেনেকৈ হৈ আছিলে। দোকান পোহাৰ বন্ধ, কেনেকুৱা এটা পৰিৱেশ আছিলে চিন্তা কৰকচোন। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ যি লেটেষ্ট ভাৰ্ডিক্ট দিলে ছিংগাপুৰ, তো সেইটোক লৈতো সাংবাদিকে কমচে কম সুধিব লাগে ন যে আপোনাৰ স্থিতি কি, আপুনি সেই ৰায়টোক মানিছে নে নাই মনা। আচৰিত কথা। একেবাৰে খালি এই সাংবাদিকবিলাক মানে মন্ত্ৰীৰ পৰা টোপোলা লোৱাৰ বাহিৰে, পেকেট লোৱাৰ বাহিৰে বেলেগ কোনো কাম নাই নেকি? ইমানটো কি মগজত নুঘূলে নেকি? চব ঘূলে, চব চালা ধান্দাবাজ হৈ গ'ল। এই দেশৰ কি হ'ব? আমাৰ খালি নচিব ভাল কি জানেনে? আপোনালোকে বিশ্বাস কৰে বা নকৰে, বহুদিন পিছত হয়তো মানি ল'ব কথাটো যে 1947 15 আগষ্টৰ আগত আমাৰ যে এই বৰ্তমান যে মানুহবিলাক আছে বা নেতাবিলাক আছে, নেতা বাদে দিয়ক, মানুহবিলাকৰ যি মানসিকতা, তেনেকুৱা যদি 1947 আগত থকা হ'লে নহয়, আজিও দিনটোতো কিন্তু আমি ব্ৰিটিছৰ গোলামীৰ তলতে থাকিলোঁ হয়। তো এইটো হ'বলৈ আছে, এইটো হ'বই। কাৰণ মোৰ দেউতাও স্বাধীনতা সংগ্ৰামী আছিলে। তো মই দেখিছোঁ নহয় যে একচুৱেলি স্বাধীনতা সংগ্ৰামীবিলাকৰ মেণ্টেলিটিটো কি। তো জুবিন গাৰ্গৰ ওপৰত 19 ছেপ্টেম্বৰ মই ফাৰ্ষ্ট এপিছ'ড কৰিছোঁ। আপোনালোক বিশ্বাস কৰে নকৰে মই নাজানো। জাষ্ট মোৰ টোটেল বেলেগ এটা টপিকছ আছিলে যে মই সেইটোক লৈ কথা পাতিম। মেক্সিমাম 5 মিনিট বা 7 মিনিট হ'ব, তাতকৈ বেছি নহয়। তেতিয়া মই ইনষ্টেণ্ট মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ এই এপিছ'ডটো কৰিছিলোঁ আৰু আপোনালোকে এইটোক যথেষ্ট সঁহাৰি জনাইছিলে, যথেষ্ট মানুহে ভিউ কৰিছে। পৰৱৰ্তী সময়তো ধাৰাবাহিক এটাৰ পিছত এটা আপোনালোকে কৰিছে। আৰু 19 ছেপ্টেম্বৰৰ পৰা মই কণ্টিনিউৱাছ কৰি আছোঁ এপিছ'ড। যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু 19 ছেপ্টেম্বৰত মই কিন্তু খুব কেটাগৰিকেলি এটা লাইন কৈছিলোঁ দেই, 19 ছাবস্ক্ৰাইব কৰক আৰু জাষ্ট বেকলৈ গুচি যাওক। 2025 19 ছেপ্টেম্বৰত ৰঞ্জন চৌধুৰী কি বুলি কৈছিলে। মই কৈছিলোঁ এই গোটেই এনকুৱাৰীটো CBI হ'ব লাগে, CBI যোগেদি হ'ব, কিন্তু সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছৰ তত্ত্বাৱধানত কথাটো হ'ব লাগিব। অকল যদি আপুনি CBI এৰি দিয়ে তেতিয়াহ'লে নহ'ব। আমি জানো যে CBI, ED, NIA সেইবিলাকত বহুত ভেজাল হৈছে যোৱা 12টা বছৰ। কিন্তু সুপ্ৰিম কোৰ্টৰ যদি তত্ত্বাৱধানত নহয় তেতিয়াও গোলমাল হ'ব পাৰে। কিন্তু এই গোটেই বস্তুটো হোৱা নাই। আৰু এই অপজিশ্যনে সেই বস্তুটোক এনগেজ কৰিব, কাৰণ তেওঁলোকতো জ্ঞানী হয় ন, চব জানে তাহাঁতি। হয়, অপজিশ্যন টেনশ্যন ল'বলৈ দৰকাৰ নাই। আপোনালোককো ফালিম, দিন আহি আছে। আপোনালোককো ফালিম। আপোনালোকে পাৱাৰত আহক বা নাহক, এই জুবিনৰ কেছ লৈ আপোনালোকৰ ওপৰতো কিছু মোৰ প্ৰশ্ন আছে। কিন্তু আজি যোনটো কৰি আছোঁ ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মালৈ। এতিয়া আপুনি অংক দিছিলে যে ছিংগাপুৰতকৈও আমি যিবিলাক কৈ আছোঁ ছিংগাপুৰতকৈ অসম যে স্মাৰ্ট পুলিচ আছে তাহাঁতৰ পাৰফৰ্মেঞ্চ ভাল। এইটো SIT ৰিপৰ্ট ছাবমিট কৰিলে, চাৰ্জশ্বিট দিলে, কিন্তু কি ঘণ্টাটো হ'ল? আজি কপতি কিবা কৰিব পাৰিছে নেকি? একো কৰিব পৰা নাই। এতিয়া কি হৈ আছে মই আমাৰ অসমবাসীক জনাব বিচাৰি আছোঁ। ইলেকশ্যনটো 9 তাৰিখে শেষ হ'ব। তাৰপিছত ৰিজাল্টটোৰ কেইদিনমান পিছতে চাব যে তেওঁলোকৰ জামিন পাই গৈছে আৰু তাৰপিছতে খালাছো হৈ যাব। জামিন পালে একো নাই। কাৰণ আমি দেখিছোঁ যে আমাৰ জুবিনৰ ওপৰত 19 ছেপ্টেম্বৰৰ পৰা যি ধৰণে ভিউ এটা হৈ আছিলে, মানুহৰ এটা উৎসাহ আছিলে, সেইটো কিন্তু লাহে লাহে চেঞ্চেক্সৰ নিচিনাকৈ ডাউন হ'ল। আৰু আমি কেলৈ কৈ আছিলোঁ যে কাৰণ মই সময়ে জুবিন গাৰ্গৰ ওপৰত যিবিলাক এপিছ'ড কৰিছোঁ তাত এটা লাইন দিছিলোঁ কি ধৰণে আচলতে এই প্ৰক্ৰিয়াটোক কৰিলে আমি সঁচাকৈ ন্যায় পাম। আৰু হিমন্ত বিশ্ব ঠিকেই কৈছিলে, শুনাত বেয়া যে 2025তো কৈছিলে যে অলৰেডি 10% জুবিন অনুৰাগী মোৰ ফালে গুচি আহিছে। আৰু মই এয়াও কৈছিলোঁ যে 2026 ইলেকশ্যন আহি পোৱালৈকে
70 to 80% জুবিন অনুৰাগী তেওঁৰ ফৈদত গুচি যাব আৰু একজেক্টলি সেইটো হ'ল এই ৰায়ৰ পিছত যোনটো এটা ক্ষোভ হ'ব লাগিছিল অসমত সেইবিলাক নাই। তো গতিকে মই জুবিন অনুৰাগীও নহয়, মই ভণ্ড অনুৰাগী নহয়, মই জুবিনক ভাল পাওঁ, জুবিনৰ গান ভাল পাওঁ, মই সংগীত ভাল পাওঁ, সিমানে। বেলেগ আৰু এইসব অনুৰাগী ভণ্ড অনুৰাগী এইসব পুংপাং বস্তু নাই। কথাটো খুব হেৰি যে মানে এতিয়া কি হ'ব, এতিয়া কি হ'ব তেওঁ ক'ব নোৱাৰে নেকি? হিমন্ত বিশ্ব শৰ্মাইতো ক'ব লাগে ন যে আমি এইসব নামানো, যে ইণ্ডিয়াৰ সুপ্ৰিম কোৰ্টত যোনটো তাত হ'ব লাগিব সেইটো আমি মানিম। কিন্তু আজি কপতি বিধানসভাত বাকায়দা আলোচনা হোৱাৰ পিছতো CBI কিন্তু এই কেছটো হেণ্ড অভাৰ কৰা হোৱা নাই। ৰহস্যটো কি আছে আৰু কেনেকৈ কি স্মুথলি ওলাই যাব আৰু আপোনালোকৰ মাইণ্ডৰ পৰা ওলাই যাব বস্তুটো। এতিয়া হয় সাংবাদিকবিলাকে সুধিব বা অপজিশ্যনে সুধিব, কিন্তু এইটো যথেষ্ট পলম হৈছে। এতিয়া ক'ব কি হিমন্ত বিশ্ব শৰ্মাই যে নাই, মোৰ কমিটমেণ্ট কি আছিলে, যদি আমি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে কি হ'ব, আমাক ভোট নিদিব। আপোনালোকে যোৱা সময়ছোৱাত ক'ৰবাত কিবা কৰিছেনে জুবিন অনুৰাগীবিলাকে বা অসমবাসীয়ে কিবা বিক্ষোভ তেনেকুৱাকৈ এটা মজবুত আন্দোলন কৰিব পাৰিছেনে? একদম মসৃণ হৈ আছে 2026। কাৰণ একেবাৰে উজনি অসম মানে তিনিচুকীয়া জিলাৰ পৰা বোকাঘাটলৈকে মই কৈ আছোঁ, য'ত দেখা গৈছে যে মানে কংগ্ৰেছে কৈ আছে নেকি হেৰি হ'ব, মানে পাত্তা নাপাব উজনিত, উত্তৰ অসমতো পাত্তা নাপাব বিজেপি। কিন্তু আমি দেখা পাই আছোঁ গোটেই উজনি অসমত যে হেৰিৰ যে মূৰৰ যে চুলিকেইটা আছে নহয়, চুলিটো বাদেই দিয়ক, বাকৰি এৰাই দিব বিজেপিয়ে। কাৰণ যি ধৰণে ফাইট কৰিব লাগিছিলে ফাইট কৰা হোৱা নাই। তো সেইটো সুপ্ৰিম কোৰ্টত হ'ব নোৱাৰিব কেলে? অসুবিধাটো ক'ত আছে? আমি মানি ল'ম নেকি? তো ছিংগাপুৰ ডাঙৰ না আমাৰ বিশ্বগুৰু ইণ্ডিয়া ডাঙৰ? কোনটো ৰায় আমি মানিম? বিচাৰটো ইয়াত হ'ব লাগিব। এতিয়াতো তেওঁৰ হাতত চিম্পুল এটা আনচাৰ আহি গ'ল, না আমি কৈছিলোঁ নহয় যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট নিদিব। হয়, ন্যায়টো আহিছে নহয়, ছিংগাপুৰতে হওক আৰু ইণ্ডিয়াতে হওক, কথাটো একেই হ'লতো। সঁচাকৈ অসমবাসী আৰু এবাৰ আপোনালোকে লাজ পালে। কাৰণ গোটেই ইণ্ডিয়া, মই আগতে কৈ আছিলোঁ যে অসম আন্দোলনক তথাপি অলপ মনত থৈছে, কা আন্দোলনৰ পিছতো থু পেলাইছে। এতিয়া জুবিনৰ এইখনকে যে একদম স্মুথলি ওলাই গ'ল, ঘেণ্টা একো কৰিব নোৱাৰিলে অসমবাসীয়ে। তো গতিকে মানে একদম চেই লে কৰিব কিন্তু অসমৰ মানুহক বেলেগ ষ্টেটত। মই আপোনালোকক কৈ দিছোঁ আৰু বেছি পিটন খাব। আৰু জুবিনৰ কিন্তু আত্মা আছে, সেইটো মাৰ্ডাৰ হৈছিলে না নৰ্মেল ডেথ হৈছে এইবিলাক মই চব ইছ্যু বাদ দিলোঁ। কিন্তু চিধা কথাটো হ'ল যে জুবিনৰ আত্মা আছে, আপোনালোকক কিন্তু তৰপাই মাৰিব, সেই বস্তুটো মনত থ'ব। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কমেণ্টছৰ লগত প্লিজ আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।